তো আজি আমি খাবলৈ যাই আছোঁ খানা আৰু খানা খোৱাৰ আগতে আমি লগাইছে ডাংগাৱালা ইয়াৰ যে খামিটো মই গেৰাণ্টি 12 টুকুৰা যাব ভাজাংটো খাম দে যাতা যাব এদিগাল উপেক্ষা মানে ৰখা নৰি উপেক্ষা কৰি গাইছ আসাম মেইন বস্তু যেটো আমাৰ পিয়াজ আৰু আলু এটা আমি ধুবা যাই আছোঁ বেলেগ এটা জায়গাত লেগ পিস আনা নাই নেকি লেগ পিস আনলে আৰু হাকা যাব গাইছ আচ্ছা চলি সবকে মই এটা প্ৰশ্ন সুধো আমাৰ জুইকুৰা উঠাই নিবা তো গাইছ সেই ৰুমটোত বহুত গৰম সেইকাৰণে দায়িত্বটো কৰি দিব আছে কিন্তু অলপ পানী সহায় কৰি দিছিল তো গাইছ মই ভাল কৰিছে এছিষ্টেণ্ট মানে এছিষ্টেণ্টক বহুত জ্বালা গাইছে কষ্ট নকৰিলে খাবতো নাপাওঁ এই এছিষ্টেণ্ট এতিয়া চাফা কৰিব লাগিব বোলে লিডাৰ হৈ গৈছে নিজে লিডাৰ এছিষ্টেণ্ট আকৌ লিডাৰ নহয় তই লিডাৰ এছিষ্টেণ্ট বোলে মানে নহয় বস্তুটা লাগব খাইছে চলি ইয়াৰ কেনে বনাইছোঁ মই কেনে বনাইছোঁ ভালছে লোকেশ্যন এটা খাব পালে ভাল লাগিলে আমাৰ কেমেৰামেন সেইকাৰণে গাইছ ভিডিঅ' কৰিছোঁ তাতে মই সেইকাৰণে কৈছোঁ লাষ্টত আহে গাইছ মই এটা কথা কওঁ মই লাষ্টত Let's go. জিত ব্লগ চেনেলৰ ল'ৰা ছোৱালী ককা আইতা সকলকে ৱেলকাম জনাইছোঁ তেনে ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইছ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এটা ধুনীয়া চাই লোকেশ্যনত তো আমাৰ ঘৰৰ ওচৰৰে পাহাৰৰ লোকেশ্যন তো আজি আমি খাবলৈ যাই আছোঁ খানা আৰু খানা খোৱাৰ আগতে আমি মানে দায়িত্বকেইটা ভাগে দিওঁ ৰ'ব গাইছ মানে এইটো ৰুমত তেনে বনোৱা হ'ব দেচোন এইটো ৰান্ধনি ঘৰ দে বিতম চিঠি দি মানে গাইছ মই কৈ দিওঁ ৰঙাকৈ পেলাবি ৰ মানে আমি এই বেতাল লিপুৰ এটা হাতৰ ভিডিঅ'ত চাইছিলোঁ আফ্ৰিকান ভালুক চেনেলত মানে এনেকৈ চিঠি দি কামবিলাক ভাগ কৰি ৰান্ধিব কোনে কি কৰিব তো আপোনালোকক খানা এতিয়া কিবা আইটেমটো কৰা আগে কাগজটো হেৰি তো গাইছ চাই ৰাখক দে মই লাষ্টত ল'ম যিহেতুকে মই লিখিছোঁ ৰ একচেণ্ট খুলি ব্লগ সৰুৰ পৰাই যাব তই দে সৰু সিনকে ক'ত ব্লগ কি ল ভাবি চিন্তি একদম নুখুলিবা কিন্তু নুখুলিবা মই নুখুল মই লৈ লওঁ এতিয়া ধুনীয়াকৈ ইটো তো মই সৰু কিন্তু মই নলওঁ জিতেন লওঁ এতিয়া খুলি ৰ'বা খুলিবা খুলিব কি হ'ল চাই ৰাখক এছিষ্টেণ্টটো বুলি ভাল আছে চা ইবৰ আমাৰ নাই এছিষ্টেণ্ট দে মুখখন আটা মাৰা মজা আটা মাৰাটো মই ভাল পাওঁ মই আটা মাৰিম বুলি কৈছিলোৱে এই দে গাইছ তো এতিয়া তোৰটো গ'ল কিবা বলে কৃষ্ণ কৃষ্ণ কতটো ভালো হইছে তো বাপরে ও এইটো কি চা ক্লেম কাট মানে সাফা আৰু চব্জি গোটা চাফা কৰবি আমি আৰু দায়িত্ব নাই কিন্তু আমাৰ দৰে একদম তাতে আছে আৰু এছিষ্টেণ্ট আৰু গাইছ নিজৰে উল্টা আৰু মোৰ এচিষ্টেণ্ট তুমি গাইছ এটা কথা ক'লো এটা ৰ ছেকেণ্ড শুন এটা কথা কওঁ গাইছ মানে চবৰে ভাগৰ একদম পাৰফেক্ট কৰিছে এতিয়া মোৰ ভাগত কি কৰিছে আপোনালোকক ক'ম আমাৰ গীটাৰ ভিতৰত কৰি ভাল ৰান্ধে আগে কচোন তহঁতে আৰু মানে আমি গোটাইতে ৰান্ধো এটাকে ৰান্ধো এতিয়া ৰান্ধনীৰ এতিয়া ৰান্ধনি হ'ল প্ৰীতম মই গম পাইছোঁ মানে মইতো খুলি চালোঁ এছিষ্টেণ্ট চা এচিষ্টেণ্ট ৰান্ধনী তো গাইছ এছিষ্টেণ্ট মই হ'লো ৰান্ধনি গাইছ আৰু সি ৰান্ধনি দে একবাৰ খুলি যাওঁ তথাপিও খুল ৰান্ধনি গাইছ ৰান্ধনি আমাৰ গোটাইতে এতিয়া মিল হৈ গ'ল এছিষ্টেণ্ট মই খামে তো গাইছ মোৰ ভাগত পৰিছে এছিষ্টেণ্ট মানে এছিষ্টেণ্টক বহুত জ্বালা গাইছ মানে ৰান্ধনিকো সহায় কৰিব লাগিব আটা মাৰিটো সহায় কৰিব লাগিব চাফা কৰাটো সহায় কৰিব লাগিব কুটনিটো সহায় কৰিব লাগিব মানে যিমান কাম আছে চবতে অলপ যোগদান দিব লাগিব তো কৰিম তো গাইছ এইখিনি আৰু কষ্ট নকৰি খাবাতো নাপাওঁ তো এনেকৈ যাব টকাৰ কিবা খাই তো গাইছ মই আপোনালোকে লোকেশ্যনটোৰ পৰা দেখাই দিওঁ তাৰ আগতে গাইছ এটা কথা কৈ লওঁ আপোনালোকক আমাৰ খাদ্যটো হ'ব ৰুটি আৰু মাংস মানে ভাত নকৰোঁ অলপ কঠিন হ'লে ভাল নাগাইছে ৰুটি হ'ব আৰু ৰুটিটো আমাৰ এই সৰু চলটো কুলিবে মাৰিব ৰুটি মাৰে খাম গাইছ মানে কি হৈছে এছিষ্টেণ্ট এতিয়া চাফা কৰিব লাগিব বোলে সিহঁতে লিডাৰ হৈ গৈছে নিজে মই লিডাৰ এচিষ্টেণ্ট আকৌ লিডাৰ নহয় তই লিডাৰ নহয় তই লিডাৰ এছিষ্টেণ্ট বোলে চাফাৰ লিডাৰ চাফাৰ লিডাৰ মানে সি বেছিকৈ কৰিব লাগিব মই বেছি কৰিম লাগি দিয়াৰ তুমি লাগি দিম আৰু ৰান্ধে নেকি মই ৰান্ধিম নেকি পিতামে ৰান্ধিব লাগিব মানে গাইছ মই ভাবছিলোঁ মই ৰান্ধনি কামটো কৰিব নেকি ৰান্ধনি কাম হ'লে ভাল মানে মই ধুনীয়াকৈ মাংস খাই বনাই খোৱা লওঁ এতিয়া পিতামে বা কি বনাই খুৱাই কিন্তু হিমান কৰা কামটো ভাল হৈছে সিয়াক এইটো মানে ডিজাৰ্ভ কৰে মানে ডিজাৰ্ভ কৰে হিমান কৰা কামটো বঢ়িয়া হৈছে আৰু ৰুটি মাৰাটো ঠিকে আছে তো বেছি ভিজন আপোনাৰ
খাম আৰু মানে এনজয় তো গাইছ আমাৰ লোকেশ্যনটো চাই ল'ব পাৰে ইয়াতে খাব আৰু নাখাব গাইছ তাৰফালে ধুনীয়াখন পাহাৰ আছে তো এই দৰকাৰ লোকেশ্যন কিমান আৰু ভাল লোকেশ্যন বিচাৰিম এফালে ধুনীয়াকৈ তলত যাব পৰা ৰাস্তা আছে কিন্তু গাইছ এটা কথা হৈছে এহেঁতে মোক কি জ্বালা দিছে গাইছ মানে বাচন ধুবা মানে পানী আনিব গ'লেও মোকে নিব চৌকা বনোৱাটো মই বনাম এতিয়া মাংস ধোৱাটো মই কৰিম মানে চব কাম মোকে দিছে গাইছ তাতকৈ বহুত কষ্ট হৈছে তাক হ'ব দেখাম আৰু আমাৰ কেনেকুৱা হৈছে আপোনালোকক বস্তুটো একবাৰ দেখাই দিওঁ নেকি নাংগে দে মানে পৰঠাও নহ'ব ৰুটিও নহ'ব ভালকৈ তো পানীটো মই জানো ৰ'ব গাইছ জখত দিবা ফোন থৈ দি পাছত কৰবি ইমান টুকুৰা হ'লেও না তো গাইছ এইখিনি আমাৰ খোৱা পানী অলপ সৰু কৰি দি দে ছয় তোমাৰ কাণ নাংগে নাংগে আনিব হ'ব বাস ৰুমা হ'ব জানো ৰ'ব গাইছ পানী দিবা ভৰিখন গুচাই দি চিটকি পানীটো ইন্দু ইকা তলি দিয়া ইন্দু বাস হ'ব পাই বাস হাও আরে জানো না মই এতিয়া চাবি গম দেশুন দে পাই না পাই না নহয় আগতে আৰু সুখ নহয় হ'ব চাবি নহ'লে। এই মই খানা আছো কি হ'ল এই আমি এতিয়া লাগছি না অলপ শুকা শুকা লাগছি না কাম কৰি আছো তই যাবি ফিল্ডত যাবি গধূলি যাম যাবাই যাম যাম দে গধূলা বুজতা মন নাই তো গাইছ এইটো আমাৰ পিঁয়াজ আৰু আলু এতিয়া আমি ধুবা যাই আছোঁ বেলেগ এটা জেগাত আৰু আমাৰ আছে মাংসটো আপোনালোকক দেখাই আছোঁ বিশেষ আকৰ্ষণ যে ধু এক পিছত আপোনালোকে দে এইটো থলোঁ মই ড্ৰামত পিঠক মাতছো নাকি শুন তো খানা খোৱা নহয় দিয়ক মানে বঢ়িয়া লেগ পিচ আনা নাই নেকি লেগ পিচ আনিলে আৰু হাহাকাৰ হ'ব গাইছ আছে দিয়ক 50 পিচমান হ'ব খাবা আনি আমি চলিকেইটাই বঢ়িয়া বঢ়িয়া তই এই চিষ্টেমৰ দায়িত্ব পূৰা পৰি গৈছে অ' মুনু চোন এই মুনু চাচোন খানা খাবি তো গাইছ এতিয়া এচিষ্টেণ্টে চাই আছে আৰু আমাৰ দাদাই আমাৰ হেৰি কৰি আছে মাংস দি আছে পানী দে কেমেৰামেন আনক কষ্ট হৈছে দেই হ'ব বৈ পানী ইমান নিদা এই গাঁও নহয় একদম চাফাকৈ খাম গাইছ পাহাৰত কিন্তু গাইছ পানীৰ অভাৱ হয় অলপ হ'লেও আমি কৃপং নকৰোঁ আজি খানাটো কিহৰ ওপৰত পিটাম আজি খানাটো এনে ৰবিবাৰ বুলি বহুত দিন খোৱা নাই লগৰ কেইটাৰ লগত তো গাইছ আমাৰ জুইকুৰা উঠাই নাই মানে বহুত দিন জুই ধৰা নাই এই ঠাণ্ডা বতৰত ফাৰ্ষ্ট টাইম জুই ধৰিলোঁ মই আজি জুইত ফোন অ কিবা কৈছ আজি জুইত ফোন তাকে কোৱা তোমাৰ হল আটা গলো কৰা কৰা জলদি এস অ লাগি গেছি আছে নাকি তেতিয়া আছে তো গাইছ সুন্দৰকৈ জুই জ্বলি থাকিব জুই জ্বলা আপোনালোকক লগ পাই আছোঁ এফালে আমাৰ পাতিখানত আছে মানে বিশেষ একফালে মাংস একদম লাল জেগা বগা কলৰ নিচিনা দেখাত এই আটা আলু পিঁয়াজ মছলা ৰেডি আৰু এইটো গোল ধুনীয়াকৈ গোল ইমানমান হ'ব হ'ব আৰু হালধি নিমখ এফালে একদম আপোনালোকৰ বিভিন্ন ধৰণৰ মছলা আছে কৈ আছোঁ একবিধ একবিধকৈ এফালে বহুত ধৰণৰ মছলা আছে কেৰা ৰেডি জুই ৰেডি তো এতিয়া খোৱাহে কথা গাইছা খোৱাহে কথা বেছি আমাৰ ৰুমত থাকিব নোৱাৰি গাইছ যিহেতু মই এছিষ্টেণ্ট বেছি সময় থাকিব নোৱাৰি বৰ গৰম ৰুমটোত মস্ত তো গাইছ চেফ ডাংগাৱালা ইজ হিয়াৰ দে দি ভয় নকৰবি তেল বহুত আছে আমাৰ ৰান্ধনি দে ৰান্ধনি এটা তোৰ কাম ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ কাৰণে বেছি জানে গতে দে বনাই দি তই ইটা আমি এইগিলাখান কীৰ্তন নকৰোঁ গাইছ 100 গ্ৰামৰ পেকেট দি দিছোঁ গোটাই বতাই দি দিছো আৰু আমাৰ জুইকুৰা চাবৰ কাৰণে কোনে চাব জুইকুৰা জুগুৰা তুমি এসিস্ট্যান্ট মই চাম এসিস্ট্যান্টের কাম দিয়া হ'ব দে মই চাম গুলি আৰু মোৰ পঢ়া কাম তো গাইছ তেল বহি গৈছে দে পিঁয়াজ চিয়াজ নাংগে ৰৈ তাতে গৰম হ'ব দে অ গৰম হ'ব হৰিবল 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 তো গাইস একটু মই একদম দয়ে দিম এটা ফ্লেভারটো আহিব তো গাইছ আমাৰ কুল্লিপৰ কামটো শেষ হ'বই আৰু ইয়াৰ হ'ব নহয় হ'লে আৰু সমাপ্ত হ'লে আৰু এতিয়া আৰু ই ৰেষ্ট পূৰা আৰু এফালে আলু দিবি নেকি একেলগে দে বয়
বঢ়িয়া লৰে দি থাকি যায় তেল বহুত দিছে তোক গাই দে বিটাম ৰান্ধি দি থওঁ কাকে কীৰ্তন নকৰবি কীৰ্তন মানে হেৰি নকৰবি বয়া নকৰবি আঞ্জাখন 32 চাৰিটা মানুহ 32 কে কিমান হ'ব আঠখানকে পৰব এটা মানুহ তাতে আঠখানকে পৰব দে 32টা আটাৰ লাড্ডু হৈছে গাইছ তো 32 খান ৰুটি একজন মানুহ আঠখানকে খাব নাখলি লৈ যাব ঘৰত ও গাইস এবারে দুইটা আলু পিয়াজ দিলা ভাজি আছে ই জুই তো গাইছ সেই ৰুমটোত বহুত গৰম তো এইকাৰণে দায়িত্বটো কৰি দিব আছে কিন্তু অলপমান সহায় কৰি দিছে তো ই মানে কাম কৰি ভাল পাওঁ চলি তো ধুনীয়াকৈ বেলি আছে প্ৰথমে 10 খান বেলি লওঁ তাৰপিছত মাংসটো হোৱাৰ পাছত আমি সেই কৰিম ধুনীয়াকৈ তই মাংসৰ কেনে লাগছে বেলি ভেলে কেনে গোল নহ'লেও হ'ব দে কিবা এটা খাম দে আমি তো গাইছ আজি অলপ ৰ'দ দিছে হ'লেও ভাল লাগছে দেখোন ৰ'দ দিছে গাইছ এইমাত্ৰ মানে মই জুইকুৰাত ধৰিলোঁ কষ্ট হৈছে এতিয়া মই অলপমান কাম মানে ষ্টপ কৰিছোঁ ৰ'বা এতিয়া মই অলপ ৰান্ধনি ঘৰৰ পৰা আহোঁ তই যা সেইফালে যা অলপ ৰান্ধনি ঘৰৰ পৰা আহোঁ আজি বেছি ভিডিঅ' কৰা থাকে নহয় ৰ'ব গাইছ খাই আছা নেকি মাংস মাংস দেয় নি না লৰে দি অলপ লৰে দিছোঁ একবাৰ লৰে দি জুইকুৰা নোৱালে মই কবি হা যিহেতু মই এছিষ্টেণ্ট গাইছ দেখছি কি জুই ধৰি দিছোঁ এতিয়া আপোনালোকক অলপমান কথা ক'ব আছে ৰ'ব গাইছ এখনি আৰু সেই সি আৰু পাগলা মানে আমি চিজিলে নাই ক'ৰবাত ডিছ পৰিছে এখন এটা বেলি থৈ দিছে চব চিজিল কৰি আপোনালোক দেখাম দে দে এই মাংস পৰবা নিদিবি দেই নপৰবি 1 কিলো মাংস গাইছ 1 কিলো মাংস 4টা মানুহ 1 পকে পৰিব মানে মই সদায় অংকটোৱে কৰোঁ গাইছ কিন্তু অংক বেলেগ মিলো 99 খাম দিয়ক কিন্তু এক পোৱা খাবার কিছু খাম 1 পতকৈ বেছিয়ে খাম এইটো মোৰ গেৰাণ্টি 12 টুকুৰা যাবই ভাজাংটো খাম দে যা যাব এদিকে অপেক্ষা মানে ৰখবা নোৱাৰি অপেক্ষা কৰি গাইছ আসল মেইন বস্তুটো মানে কৃষ্ণ কৃষ্ণ লাৰি লাৰি ৰে লাল লাল সফল আছে 12টা বাজি বেয়া হলে মোৰ গাত নাই দিয়া কাৰণ জুইটো নাই কি জুই নাই বেয়া ইয়ে কি জুই নাই তই লৰাবা নাজনা ৰান্ধনি লৰাতে লৰা এই যা মই জানিছিলোঁ তো হেৰি চেৰি নাই দে কি নাই এখন ভাল হ'ব মানে অঁ এই ফেসে নাই এছিষ্টেণ্ট হিচাপে জানিব লাগিব এনেকে ভাল হলি আমারে ভাল অ' মাই গড আলু টুকুৰা এই আলু ভাল হ'ব কামলা তো ভাল হ'ব আলু এই দিদা বেলটা কাম রুটি লই যা 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 দে থাকা হলি মাত্ৰ আলু যা ৰুটি মাংস যা লা কি ৰান্ধনি তই হৈছে না মই হৈছোঁ না হেৰিৰে কষ্ট হ'ব পেটলাবি পেললে একো নাই গাইছ দিম আলুটো গৈ ডাঙৰ হৈছিল কেইটা এতিয়া সময়টো কিমান হ'ল জানা 12:24 এটা বজাকে ৰান্ধি থাক মাংসখন আধা ঘণ্টা লাগব দে বঢ়িয়া কাৰণ নিমখ দিলি পানী জলে মিলাই নাই পানী ও বিলাহীটো আনব পাৰলো আলুতকৈ মাংস বেছি গেছে মজা পাবি দে মাংসটো কৰি বেলেগ দিছে নকনি আমি নকওঁতে বাপু কি মজা ঐ গুড়া নকৰবি যে তাৰমানে তেলটো বেছি দিবা দিছিল গুড়া কৰি দিলে আৰু শান্তি বেলেগ হ'ব এ আটা ৰং খুন্দি থকাৰ সময় নাই অ এইখানে 5 টকা ৰেডিমেড কাম দেই অলপ মছলা চছলা দিব লাগিছিল হালধিটো লৈ আহ জানো যা মই হালধি এতিয়া দেই হালধি এটা দিবা দাদা ৰং দেখা নাই বাপু কি কালাৰ দেখা এখন খালি মই তেল তেলে হৈ যাম অফ কৰি দিছোঁ গানটো কপিৰাইট লাগব এক্সাইটমেণ্ট কে নাই বঢ়িয়া গানটো যদি কপিৰাইট লাগে তুমি গান লগাই আছ
গাইছ মই অলপমান বেলেগকৈ আহিলোঁ আকৌ কথা অলপমান ক'ব আছে এনেকৈ খানা চানা পাতিম বুলি ভাবোঁহে কিন্তু বহুত দিগদাৰ গাইছ মানে জাগা ঠিক কৰ তাৰপিছত সেই কৰ এতিয়া মোৰ ভাগত পৰছি সেই এছিষ্টেণ্ট ফাৰ্ষ্ট আৰম্ভণিৰ পৰা লাষ্টৰ গ'লে গোটেই কাম মোৰ তাতে পৰছি সেই এনেকৈ নৰিলে খানা খাবা কিন্তু খাম দে গাইছ মানে যিমান কষ্ট কৰিছোঁ তাতকৈ 2 গুণ বেছি খাম মানে মাংস খাম ৰুটিটো 10খান নাখাওঁকৈ নেৰোঁ মজাকৈ খাম অলপ ৰাখি দে এইটো গৰম মছলা দিলোঁ ৰাখবাকে লাগে দিদি এতিয়া ৰংটো আহিছে লৰে দিয়া বুলি পুৰা চকুত দিছি গৰম মছলা এই অলপ হেঁচি হেঁচি লৰে দি এসে এসে লরে কেরাই উল্টি যাব জিংকে লৰে সেনকে এক পিছে লচ্ছি মাত্ৰ এই আলু কেবিজ গাহৰি আনিছিলোঁ এই গাই জিভাৰ পানী পৰছে বিদ্যা কৈছোঁ দিদি এইটো জিৰা জিৰা দিদি এইটো দিলেহে আচল লাগিছি খানাত ক্ৰিকেট এই জিৰা দি দিলোঁ ইয়াত আছে গৰম গৰমটো দিলোঁ দে খুলি দে চিকেন আছে মিট আছে ভিতৰৰ চকুৰ পানীও লাগিছি চিকেন মিট আৰু ৰেড চিলি আছে জুইটো অলপ চাই দিবি মছলা অলপ ইউজ কৰিছোঁ গাইছ আমাৰ মছলাত কি নাই যাওক মানে আমি চব মছলা খোৱা মানুহ চাহ ওপৰত মই লৰে মছলা গোটাই একেবাৰে 5 টকা ভাঙি যাব কেনে হাত দি ওলাই গৈছি গাইছ মই ক'লোঁ দোকানীক বোলে অলপ ডাঙৰ ডাঙৰ টুকুৰা দিব সৰু সৰু টুকুৰা দিছে আমি বনাম বুলি মাছ মেলি উঠি আমাৰ এইটো কি মিট মছলা চিকেন এইটো মিট দোকানী মেলহে ৰান্ধেতো বেলেগো এইটো কি এইটো চিকেন চিকেন ব্ৰইলাৰৰ চিকেন মছলা মানে গাইছ মই বেছি জোৰে জোৰে কিয় লৰা নাই জানা গাইছ বেছি জোৰে জোৰে কিয় লৰা নাই কাৰণ মাংসটো ভাঙি যাব পানী দিয়াৰ পিছত ধুনীয়াকৈ লৰাই দিম এতিয়া মছলাটো এনে আঠা খাইছি কম কম লাগছে মাংস দি ৰেড চিলি পুৰা দি নহয় চিকেন চিকেন মছলা একদম চিকেন চিকেন একদম ৰেড চিলি কিন্তু গোটেই লাগব দে মোক ৰঙা একদম ৰঙা কৰি যাব লাষ্টত জ্বালা হৈ যায় খাব আৰু নহয় তলত লাগি যাব যদি মই এনেকৈ সেই কৰি থাকোঁ জুই নোহোৱা নাই মই লগাই দিছোঁ আৰু কিবা মছলা দিবা আছে না ৰেড চিলি দিবা আছে তো গাইছ অলপমান ঢাকান মাৰি পেলাই অলপ পানী দি ঢাকান মাৰি তাৰপিছত ভাজা আৰম্ভ হৈ যাব মানে ভাজা খাম তাৰপিছত ভাজা খাম দে পিতাম আৰু কিবা মছলা আছে ৰেড চিলি ভাল 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 আজি পেটত দি কিবা হৈ যাব ইমান নাংগে ইমান নাংগে ৰান্ধনি ৰবা মানে গাইছ এইটো ৰুমত লাইটটো নাই তো অলপ লাইটৰ প্ৰব্লেম দিছি আৰু অলপ পানী দি পানী লাগব দে অলপ কিছু ৰান্ধা দে তই মই কিন্তু এক্সপেক্ট কৰা নাছিলোঁ ইমান বহুত কষ্ট হয় গাইছ এইখন বনাওঁতে খং দিয়ে ভাল লাগব তাৰপিছত আৰু বাচন ধুব লাগব গৰম দিন হ'লে কি গৰম একদম ভৰি গেল আৰু এইগিলা খাম গোটাই ভিজি গ'লো গাই আৰু ভাজি ল'ব কি কৰিবি দে উঠি দি থাকা তো গাইছ প্ৰায় 10 মিনিটমান দিয়াৰ পাছত তো গাইজ আঞ্জাৰ মানে কালাৰটো চব এই থোৱাটো কাৰণে দেখা নাই ভালকে দেখা তেল আহিছে গাইছ তেল পচছি নাই যি গন্ধটো মজা আহিছে গন্ধ বাদ দিয়া কালাৰটো কিন্তু মজা চব্জি আৰু চিয়া দে চাই খান কাটি দি ভাজা খাম ন সদায় ভাজা আঞ্জা আঞ্জা হৈছে এনেকৈ ভাজা নাখাওঁ নহয় অলপ আৰু হেৰি হ'ব লাগে চব্জি চব্জি হৈছে মানে পাণ ঢালিম ৰ ভাজা নাই টেকলি গ্ৰেভি কৰিম মই খান দালি খাবি নেকি তো গাইছ ধুনীয়াকৈ ভাজাটো লৈ পেলাই আপোনালোকক দেখাইছোঁ ভিতৰত বেছি নবনায় কি মাংস খানাৰ ভিতৰত গাইছ কি ক'ম মানে সেই ৰুমটোত যোনটো ৰুমত বনাই আছে থাকিব নোৱাৰিহে মানে ওপৰত দেখি ৰ'দ দি আছে সেইফালে জুই খৰিত জুই মানে খৰিত বনাব নাই না এইগিলাখান এক্সপিৰিয়েঞ্চ লৈ আছোঁ তাক গাইছ ভাল চাই লোকেশ্যন তাত খাব পালে ভাল লাগিলে আকৌ ৰুমটোৰ ভিতৰত খাব এই গৰমখনত আৰু এতিয়া ভাজা খাম ৰ'ব গাইছ ভাজা মাংস আৰু আমাৰ কুল্লি আহি আছে চাপনি কি ৰ'ব দেখাইছোঁ ৰ'ব আহি আছে ৰ'ব কি লৈছে নিমখ দে খাব দেই কি পৰিলে মাংস হেৰি সেইখিনি মাংস গাইছ লাইটৰ কোৱালিটি অলপ সেই হৈছে ৰ'ব মানে আন্ধাৰ ৰুমটো
খাইছে চলি ইয়াত খাইছোঁ কেনে কেনে বনাইছোঁ মই হা কেনে বনাইছোঁ মই লাজ লগা নাই কিয়া দুটাই বনাইছোঁ চিটামে বনাইছি পিঠাও বনালাক নেকি গাইছ মই সহায় কৰিছোঁ তো কিছ মোক সেই কৰিব আহে মই জোখত নিমখ দিছোঁ না তে গাইছ মই খাই লওঁ দেই বেছি সময় মানে ধৈৰ্য ধৰিব নোৱাৰি আৰু দুটা হালি 500টা হৈ যায় চলি ইয়াত কি দুটা চবকে মই এটা প্ৰশ্ন সুধোঁ এই ৰ'দ কেনাই পাইছা নাই ৰ'দ অলপ ৰ'দ নাপাম গাইছ চবৰে মোবাইল আছে দেখছি ইয়াৰ এটা মোবাইল ইয়াৰ মোবাইল ইয়াৰ মোবাইল মোৰ মা না মোবাইলটো দি থৈ দিছোঁ 5G পুৰা আনলিমিটেড নেট হস্পিটেল লিমিট আছে কিবা গাইছ ভাজা মাংস খালোঁ বিশ্বাস কৰে নাই গাইছ এই বঢ়িয়া হৈছে বঢ়িয়া তো গাইছ প্ৰায় আমাৰ কাম আগবাঢ়িছে বাজেট কেইটা মোক ঠিক আছে তো গাইছ আমাৰ 1:30 বাজিল আৰু আপোনালোকক আমাৰ কেইখিনি কাম আগবাঢ়িছে আপোনাক কওঁ আমাৰ কুলদীপে বেৰাটো বেলি আছে ইয়াতে ধুনীয়াকৈ আছে ৰেডি হয় আটা বেছি লাড্ডু নাই সেইফালে চাওক টাৱা আমি একদম হাই ফাই টাৱা আনিছোঁ এলাফালে টাৱা নানোৱে গাইছ আমাৰ মাংস টাইপ আপোনালোক দেখাই দিওঁ ৰ'ব উঠি যায় মানে এতিয়া মই আকৌ কাম নাই মানে মই এতিয়া বেকাৰ হৈ আছোঁ মানে এতিয়া ফ্ৰী আৰু অলপ সময় মানে ৰেষ্ট ল'লোঁ ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ তো ই বেল থাকক সি গেম খেলি আছে ইয়াৰ আকৌ কাম নাই চাফাৰ কাম দেই বঢ়িয়া যা কষ্ট হৈছে দেই ৰান্ধনি সি আগতে কি কৈ আছিল মই একদম বহি খাম অলপ দাঙি দিয়ে এই গৰমে আছোঁ দাঙি দিয়ে দাঙি দি এই বঢ়িয়া আহিছে দেই আমাৰ এটা কাম হে জিদাদা আৰু মই ই বেলি আছে ৰুটি সি পুৰি আছে ৰুটি ই বেলি আছে এফালে ই পুৰি আছে এন্দৰে কাম দৰকাৰ এক্সপিৰিয়েঞ্চ নাই পুৰি আছে দক বেল থাক এই এখন নাম কৰে যেতিয়া মই ভিডিঅ'টো অন কৰোঁ তেতিয়া হিমাংকৰ কেমেৰাটো অন কৰতে বাপ্পা ঐ তো এতিয়া ৰুটি সময় লাগব তো মানে ধেমালি নহয় না 32টা লাড্ডু 32খান ৰুটি খাম দে গাইছ খাম দে এতিয়া আমাৰ যোনটো ৰান্ধনি এতিয়া গাইছ আমাৰ ৰান্ধনিৰ মানে প্ৰায়ভাগে 7খান হেৰি কৰলা কি কয় আপোনাৰ কি আছিলে কুল্লা আৰু এতিয়া মই কৰিব লাগে গাইছ আৰু এফালে দেখাই দিব আটা মাৰি আছে ধুনীয়াকৈ আটা বেলি আছে আটা বেলিছে নহয় ৰুটি বেলি আছে কিন্তু ভাল বল ৰুটি জুইত বেছি জুইত বনাব নাগে আৰু টাৱা গৰম হৈছে আৰু একবাৰ দি যাম ডাইৰেক্ট জ্বলি যায় সব আচ্ছা ডেনড্রাইট না কি তুম এই হোয়াইট না একদম সব বিস্তারিত আর আছে আছে পুইলার থাক দেখছি না গাইছ ৰুটিত থাক মানে আমি ভাবা নাছিলোঁ ইমান ধুনীয়া মানে ইমান ভাল ৰুটি হ'ব বুলি কিন্তু বঢ়িয়া হৈছে একদম পাতলা পাতলা ৰুটি হৈছে দে বঢ়ি আৰু কুলদীপে কি গেম খেলত ব্যস্ত হৈছা গাইছ ধেমালি নহয় না 32খান ৰুটি বনাও বেলা মাছ চাও আটা 3 পোৱা আটা মাছ চা ধেমালি বঢ়িয়া চেলিউট আমাৰ কাৰ্যসূচী প্ৰায় সমাপ্ত হৈছে এতিয়া গাইছ ইমান টাইমে ৰখি সেই 2 ঘণ্টা ধৰি পেলাই ৰখি আছিলোঁ তো এতিয়া আমাৰ লোকেশ্যনটো আপোনালোকক দেখাই দিওঁ নেকি একবাৰ এইটো সেইটো ৰাস্তা গাইছ এফালে সেইটো মন্দিৰ আমাৰ শংকৰটিলা মন্দিৰটো আৰু এতিয়া আমি খাইছোঁ মানে এইটো কোনো ধৰণৰ মানুহ নাথাকে এই মাটিখিনি আগতে ভাড়া আছিল এতিয়া কোনো নাথাকে ধুনীয়াকৈ পাৰ্মিশ্যন লৈ পেলাই খাইছোঁ তো এইফালে ৰুটি পুৰি আছে দে এবাৰ ৰুটি হাতত ল'ব লগা হৈছে মানে ডিছ আনিছোঁ তো গাইছ মানে আমি 4টা চলি খাম কিন্তু ডিছ একবাৰে আনিছোঁ পুৰা তো আৰু খত লগ পাইছোঁ গাইছ ডাইৰেক্ট আৰু এইবাৰ তোক খামেই 10খান নাখালে মোৰ নাম বদলাই দিবি হ'ব দে তো গাইছ আমাৰ অন্তিম পৰ্যায় আহি গৈছে তো এতিয়া বহি দিওঁ মানে কিবা ৰান্ধনি মতে চলিব লাগিব না গাইছ তো জেগাটো এইটোৱে ধুনীয়া আছে ভিউ আছে খাই দিওঁ পাহাৰত নহয় এটা কাম কৰ না এই কি দিছা আৰু অলপ দি দে এফালে আন হ'ব
পাইছে পাইছে দিছি দিছি বেলে ঐ পিতমে কৈছে ইটাই জলদি আছো না তোৰ গায়ে ধুই দিছো কিমান মাৰে ন কোন মাংস লাগলি দিব দে লাগলি দিব দেৰা হৈ আছে কোনে আছে হা কি বাহ বডি কিটা বডি দেখে আছে দে অলপ বেছিকৈ দিবি তই মই লগত চলি আমি কি লগছ পৰছ দেখি আলু চালু দি এই দিয়া কমকে দি আলু দি বেছি আলু দি মাংস মাংস কিবা চব্জি আনিছে আৰু খাব বহুত দৰকাৰ দে মই আৰম্ভ কৰোঁ গেছি সেইফালে ডাঙৰ ডাঙৰ টুকুৰা এটা গেছি নিমৰে ঐ মোক এইটো মাজৰ লাইন ইয়াৰ পৰা সেইফালে যাব লাগিব আপুনি নিমৰে এইছা তিন টুকুৰা গেছি এক টুকুৰা যাব কেনেমৰে দি 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 গাইজ গন্ধটো কিন্তু মানে নেটো বলে হে গছি গাইজ আউটষ্টেণ্ডিং স্লো মাৰি আছে হেকিয়ানে হেনকে দি এইবাৰ যি মৰব কম মানে বঢ়িয়া লাগছে গাইজ পুৰা একদম তেল তেলা একদম তো গাইস এটা ধুনাকে খাই দিও কি বনাইছে ভিটাম এখন এক পিচ মাংস দি দি মই 3 পিচ দিলো নুনিতে আৰু কিমান লাগে বেছি দে দেখা নাপলো মই দে আ গাইজ মই টেষ্টটো কৈছোঁ আপোনাক কেমেৰা কচা ভিটাম তো গাইজ খালি দিছোঁ ৰুটি ভালে আন কেমেৰামেন অলপমান হেৰি কৰি অলপ মাংস টুকুৰা লৈ কম আহে একদম কেনেছি মাংস কথা নাই না ভাষা নাই মজা যাবি একদম খা খাও যা বহুত কষ্টৰ মূৰত গেছ খাই ল দে আৰু কি ভিডিঅ' বনাই দে লাষ্টত থুন দে সব কৰা হৈছে মোৰটোৱে লাষ্টত ধোৱা অ থুনটো এখন নহয় গাইজ আমি একাকে খাইছোঁ না, অলপ দেৰিকে যাবি থু ইটা থু এতিয়া চাপ্লাই পানী হ'ব না ধৰবা লাগব এতিয়া মানে পাপা ফোন মানে মাৰছে গাইজ তিনটা বাজাই মানে না গাইজ তিনটা পঞ্চাছ মই এটা কথা কওঁ এ বলি মই লাষ্টত থুই দিম না এখন থু মোৰ নিজৰ মন ধুন্দা মই কথা কওঁ গাইজ কি হৈছে মই ধুন্দা কি কৈছে কি মোক কেৰাটো থুই দি মই এতিয়া ঘৰত যাওঁ সেনেকৈতো কথা নহয় মই কৈছো এখন থু থুই না লাষ্টত থুই দিবি এক নালগে সেইকাৰণে গাইস ভিডিঅ' কৰিছো যাতে মোৰটো মানে নুদে এনাটো ধুই পেলাই গুচি যাব মই মই সেইকাৰণে কৈছো লাষ্টত থুবা বাদ দে বাদ দে আপোনালোকে তুমি ডাইৰেক্ট বাদ দে শুনা সেই বাদ দিয়া কথা বাদ দিয়া Okay. তাতে যে বস্তুগিলা ডাইৰেক্ট সেই কৰিম ভিডিঅ' দেখি দিম পিছফালে লাহে যা 2:53 হ'ল তো গাইজ আমাৰ ছোৱালীকেইটা মানব লাগিব তো গাইজ মানে যাক যি যি কাম ভাগে দিছোঁ চবেই কিন্তু একদম 100% কৈছে ৰ মুনু ৰ খাবি ৰ তাৰপিছত হেৰি মানে ই ধুনীয়াকৈ এতিয়া তাৱা চাৱা কৰাৰ পিছত মানে এনেকুৱা নহয় কি পানী ইমান দিছে চাফা হৈ গৈছে মানে একদম পূৰা একদম ঘঁহি ধুইছি এই দিছে দি দে ৰান্ধেনি এতিয়া ভাল লাগছে না কিবা এটা বাপৰে বাপ বহুত কি কৈছি এই নেকি তই নহয় বিশ্বাস কৰ সঁচাকৈ টেষ্টি হৈছে কিন্তু সঁচাকৈ টেষ্টি হৈছে কিমান দিবা আছে এইটো 9.5 দিন তই 9.5 আছে বাকী দেখো দিয়া অ কিমান দিবি 10ৰ ভিতৰত কি 10 দিন আৰু তই কিমান দিবি 10ৰ ভিতৰত 9 বঢ়িয়া তো গাইছ আমাৰ খানা পুৰা একদম ভাল টাইমতে শেষ হৈ দিওঁ মানে এতিয়া বাজিল 3টা 7 একদম চব চাফা ৰেডি মানে চাফা কৰা হৈ গ'ল ৰেডি তো পিতম কি কবি লাষ্টত খাই কেনে লাগে তো গাইছ খাই ভাল লাগিছে তো এনেকুৱা খানা আৰু আমি খাম অতি সোনকালে ৰবিবাৰ ৰৈ সদায় নহয় গাইছ সদায় নহয় তো ভালে লাগছে খাই মাংস খান কেনে আহিছে মাংস কিন্তু মই নিজে বনাইছোঁ নিজে ভাল হ'ব বুলি ক'ম আপুনি মাংস একদম খবাই নালগে জ্বালা আহিছে জ্বালাটো লাগবই ই জ্বালা হ'লেও মানে গাইছ আজি খাইছোঁ কষ্ট কৰিছে না চাফা কৰিছে আৰু মই ৰুটি কেইখন খালোঁ গাইছ জিতা ৰুটি এ হেৰি দুখান না তিনখান খাইছি বাকী আৰু খাবা নলা তো গাইছ এতিয়া ঘৰত নাই নহয় তো গাইছ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ তো আজি ভিডিঅ'টো এইখিনি আছে আমাৰ ধুনীয়াকৈ এনজয় কৰিলোঁ ধুনীয়াকৈ মাংস ৰুটি খালোঁ আৰু পাছত আৰু বেলেগ কিবা আইটেম খাম তো এইটো ভিডিঅ' ইমান দেখা কৰোঁ বাই বাই গাইছ